ঢিঙত পৰকীয়া প্ৰেমৰ সন্দেহৰ ভয়ংকৰ পৰিণতি সন্তানৰ জন্মদিনলৈ পৰকীয়া প্ৰেমৰ সন্দেহত বৌয়েকক মাতিবলৈ বাধা দিয়াৰ বাবেই বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যা স্বামী পত্নীক নিৰ্যাতন চলাই গোপনে প্ৰেমৰ সম্পৰ্ক চলাই অহাৰ সন্দেহৰ অভিযোগ স্বামীৰ বিৰুদ্ধে যৌতুকৰ বাবে শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ কুলাত কেঁচুৱালৈ বগা সাজ পৰিধান কৰা মহিলাগৰাকীয়ে বিচাৰিছে এতিয়া ন্যায় কুলাত কেঁচুৱালৈ বগা সাজ পৰিধান কৰা এইগৰাকী মহিলাৰ নাম পৰিণীতা শইকীয়া ৩ বছৰ পূৰ্বে সামাজিক ৰীতি নীতিৰ মাজেৰে ঢিঙৰ ভকতগাঁৱৰ দীপাংকৰ নাথৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ঢিঙৰ সোণাৰী গাঁৱৰ পৰিণীতা শইকীয়া স্বামী দীপাংকৰ নাথে বিবাহৰ এমাহৰ পিছৰে পৰাই যৌতুকৰ বাবে শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে আনকি স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কেইবাবাৰো পিতৃগৃহলৈ উভতি আহিবলৈ বাধ্য হৈছিল যদিও দীপাংকৰৰ পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত উভতাই নিয়ে ঘৰলৈ পৰিণীতা তাৰ মাজতে দুয়োৰে জীৱনলৈ আহে এটি কন্যা সন্তান জন্ম হোৱাৰ পাছতো পুনৰ নিৰ্যাতন আৰম্ভ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে যাৰ বাবে পিতৃগৃহতেই দিন কটাবলগীয়া হৈছিল পৰিণীতাই পিতৃগৃহত থকা দিনকেইটাতো কেইবাবাৰো নিশা মদ্যপান কৰি ঘৰলৈ শহুৰেকক মাৰিবলৈ খেদি যোৱাৰ লগতে ককায়েকৰ লগতে বহুকেইজন লোকক দুখনকৈ গাড়ীৰে নিশা দি শহুৰেক আৰু মোমায়েকক মৰাৰো অভিযোগ আনিছে পত্নীয়ে হয় মই মানে বিয়া হৈছিলোঁ 2022 চনত দীপাংকৰ নাথৰ লগত ঢিং ভকত গাঁৱত মোৰ নাম পৰিণীতা শইকীয়া তেখেতে মানে মোক বিয়া হোৱা এমাহৰ পিছৰ পৰাই মানে শাৰীৰিক মানসিক অত্যাচাৰ কৰে ঘৰত মোক মানে ভাগি আহিবলগীয়া তেনেকুৱা অত্যাচাৰ কৰি থাকে তাৰ পাছত কেইবাবাৰো মানে তেখেতে আহি পেলাই লৈ যায় আকৌ মই গুচি আহিব লগা হয় বৌয়েকৰ লগত মানে অলপ কিবা আছে তাৰপিছত মোকো বাৰু সন্দেহ কৰে কাৰোবাৰ লগত তেনেকুৱা মানে সিহঁত দুইটাৰ কিবা সম্পৰ্ক আছে কাৰণে মানে মই গম পাই পেলাই কেঁচু দি থৈছিলোঁ কোৰ্টত তাৰপাছত তেনেকৈ মানে আমাৰ ঘৰতো গৈ থাকে তেনেকৈ দেউতাকো মাৰপিট কৰিবলৈ যায় সিহঁতৰ ঘৰৰ মানুহে তেনেকৈ মোক ক'লে তাৰপাছত মানে কাজিয়া লাগিয়ে থাকে ছোৱালীজনীৰ জন্মদিন আছিলে 20 তাৰিখে তেতিয়া মানে মোক কৈছিলে জন্মদিন পাতাৰ লগতে আৰু মোক ক'লে বোলে মানুহ মাতাৰ কথা কৈছিলে তেনেকৈ শিকোঁতে মানে বৌয়েকৰ কথা ক'লে মই ক'লোঁ বোলো বৌ আহিব তেনেকৈ মানে কওঁতে তেখেতে মানে মোক বেয়াকৈ গালি দিছে দি পেলাই মানে কৈছে ছোৱালীজনী দি দে মোক তাৰপাছত মই তাত জন্মদিন পাতোগৈ মই নাযাওঁ বুলিও কোৱা নাছিলোঁ তেনেকৈ মানে তাৰপাছত কৰিলে মোক ক'লে মানে ভাবুকি দিছে যে মই বিষ খাম কিবা তেনেকৈ কৈছে তাৰপিছত আগতো মানে মোক তেনেকৈ কৈ থাকে মই মানে ভাবা নাই যে তেখেতে খাব বুলি তাৰপাছত মই ভাবিছোঁ এনেই কৈছে বুলি মানে মই ফোনত কথা পতা নাই বাৰু তেনেকৈ তাৰপাছত তেখেতে ক'লে যে বিষ খাম তাৰপাছত মানে কোৱা নাই আৰু তাৰপাছত মই পিছদিনা মানে গম পাইছোঁ যে মানুহ এজনী গৈ পেলাই মানে কৈছে এনেকৈ যে বিষ খালে তেখেতে তাৰপাছত মই ফোন কৰিছোঁ খুৰায়েকৰ পিতেকলৈ সুধিছোঁ তেনেকৈ কৰি তাৰপিছত মই গুৱাহাটীত ৰাখোঁতে মই চাবলৈ গৈছিলোঁ যাওঁতে গ'ল্ডন এটা লৈ পেলাই চাবলৈ যাওঁতে মানে বৌয়েকে ফোন কৰিলে যে নালাগে যাব তাত মানে অলপ মাৰপিট কৰিব তোমাক তেনেকৈ ক'লে তাৰপাছত হয় ভাবুকি দিলে তাৰপাছত মই মানে গুচি আহিলোঁ তাৰপাছত মানে যোনদিনা খৰি দিছে সেইদিনা মই চাবলৈ গৈছিলোঁ তেখেতক চাবলৈ যাওঁতে মানে গাড়ী চাড়ী ভাগিব লৈছে তেনেকৈ কৈ মানে মোক খেদি পঠাই দিলে মোক চাবলৈ যাব নিদিলে এতিয়া আৰু সিহঁতে মানে কিবাকিবি ভিডিঅ' বনাই আছে মোৰ ওপৰত মানে দুখ দিছে যে মই মৰ বুলি কৈছিলোঁ তেনেকৈ মানে কৈ আছে তাৰপাছত ভিডিঅ' বনাই কৰি মানে আপোনাৰ ওপৰত অপযোগ দিছে হয় মোক অপযোগ দিছে আপুনি কি বিচাৰে মই মানে এতিয়া আপোনালোকে মানে সহায় কৰক মই তেনেকৈ কৰাটো নাই ন্যায় লাগে হয় ন্যায় লাগে